নমস্কাৰ মই হেমন্ত কাশ্যপ এষ্ট্ৰ লাইভ অসমৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালো। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো সৎ বন্ধুৰ সংগ লাভ আহিব, অৰ্থ সম্পদ লাভ হোৱাৰ সুযোগ আছে আৰু যথেষ্ট ক্ষেত্ৰত অৰ্থৰ কিছুমান ক্ষতি আহিব পাৰে, মিছা অভিযোগ বা অপবাদ আহিব পাৰে, দুখ আৰু ভোগ দুইফালে হ'ব। আপোনালোকৰ বন্ধুৰ সাহায্য লাভ আহিব পাৰে, চাকৰিৰ কাৰণে সুযোগ আহিব, কৰ্মৰ নতুন সুযোগ লাভ হ'ব। আপোনালোকৰ এই মাহত অগ্নিভয় থাকিব পাৰে, সাৱধান থাকিব আৰু কিছু শুভ সংবাদ প্ৰাপ্তিৰ যোগ আছে। এই মাহত যদি আপোনালোকে কিবা শুভ বা অশুভ দুখ পাইছে তেতিয়াহ'লে দুৰ্গাৰ নৱমী বিহিত পূজা বা দুৰ্গা মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল ফলদান পাব। আৰু কাৰোবাৰ যদি শনিৰ দশা বা অন্তৰ্দশা চলি আছে সেইসকল জাতক জাতিকাই শ্যামা কালী পূজা বা কালী মন্দিৰ দৰ্শন কৰিলে তেওঁলোকৰ শনিৰ যি প্ৰকোপ সেই প্ৰকোপৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰে। এই আছিল মাহটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ পৰা মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদ।